মোৰ মানুহজন আচলতে কেনেকুৱা বাৰু হা? প্ৰতিটো কথা মাকক সুধি সুধি কৰে। মই কেতিয়াবা খেলি মেলি হৈ যায় মোৰ। মই মাকলৈ বিয়া হৈ আহিলোঁ নে মই এওঁলৈ বিয়া হৈ আহিলোঁ? প্ৰতিটো কথা মাককে সোধে। দৰমহা পইচাকেইটা আনিও মাককে দিয়েহি। ময়ো ক'ৰবাত যাব লগা হ'লে এওঁক নহয় মাকে সুধি যাব লাগে। মায়ে যিটোকে ক'ব সেইটোৱে হয়। এখন ঘৰ মাৰ মতে চলে। এনেকৈ হ'লে কেনেকৈ হ'ব? কিছুমান কথা মই মাক কেনেকৈ কওঁ বাৰু? সঁচাকৈ দেই, কি যে মানুহজলৈ বিয়া হৈ আহিলে নহয়। আগতে এনেকুৱা হ'ব বুলি গম পোৱা হ'লে মই কেতিয়াও বিয়া হৈ নাহিলোহেঁতেন। ঘৰতে থাকিলোহেঁতেন মই। ইয়াত এনেকৈ সেই জমৰ যন্ত্ৰণাত জীৱনটো পাৰ কৰাতকৈ ঘৰত সেই বুঢ়ী হৈ হৈ মৰাই ভাল আছিলে। ইমান একদম ঠাহনি নেকা কৰেও, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, সিটোৰ পিছত সিটো কাম কৰিয়ে থাকিব লাগে। আৰু মা হ'বা ধেমালিজনী, ইমান সুস্থ পুস্থ মানুহজনী, একো বেমাৰ এটা নাই। তেওঁ নিজে একো এটা কাম কৰি নলয়, চব মোলৈকে আশা কৰি থাকিব। বাৰু বোৱাৰীজনী আনিছে বাৰু, সেইটো কাৰণে মই মানিছোঁ। কিন্তু হ'লেও মইতো মেচিন নহয়। অকণমানতো মোকোতো ৰেষ্ট লাগে। দিনৰ দিনটো অকল কামেই কৰি থাকিব লাগে। মই এনেকৈ হ'লে কেনেকৈ কি কৰিম বাৰু? ঘৰলৈ কিমান দিন হ'ল যাবলৈ পোৱাই নাই। এওঁ ক'লে ক'ব কি মাক সুধি লোৱা। মায়ে আকৌ ঘৰলৈ যাবলৈ নিদিয়ে। মই আকৌ ঘৰলৈ গ'লে বোলে ঘৰৰ কামবোৰ বোলে কোনে কৰিব? সেই এনেকুৱা ধৰণৰ কথা কয় মায়ে। মই নাথাকোঁতে বা কোনে কাম কৰিছিলে? সেই এদিন দুদিনৰ কাৰণে ঘৰলৈ যাবলৈ বিচাৰোঁ, তাকো যাবলৈ নিদিয়ে। বিয়া হৈ অহা আজি 3-4 বছৰে হ'ব হ'ল। 2 বছৰমানেই হ'ল ঘৰলৈ যোৱাই নাই মই, যাবলৈকে নিদিয়ে। আৰু মাহঁতো ইয়ালৈ আহিবলৈ বৰ বেয়া পায়। মায়ে ইমান খেচ যিটিখন কৈ থাকে নহয়, বৰ বেয়া পায়। সেইকাৰণে মাহঁতো নহাই হ'ল। মোৰ জানো নিজৰ মা দেউতালৈ মনত নপৰে? হা, নিজৰ ককাই ভাই আছে, মোৰ জানো মনত নপৰে? এওঁলোকৰ ইয়াতে মই আৰু একদম খোৱা লোৱা অনবৰত আৰু যতন লৈ থাকিলেহে হ'ব। আৰু এখন ঘৰত মোৰ আৰু বেলেগ কাম নাই আৰু। অকল বিয়া হৈ আহি সিহঁতৰ ঘৰত এতিয়া মই সেই বাচন বৰ্তন এনি টাইম ভাতৰ পানীয়ে বাচনে বৰ্তনে সেইবোৰ ধোৱাতে লাগি থাকিব লাগে মই। উপায় নাইকিয়া হৈছে আৰু মই কৈছোঁ নহয়। অকণমান যদি টানকৈ মাক কিবা এষাৰ কথা কৈ পাওঁ, এওঁ আহি একদম মূৰত কাজিয়া লাগি দিবহি। মাও আহি যিখন নাটক কৰিবহি। এওঁ কামৰ পৰা আহি পাবহি, মায়ে একেবাৰে কান্দি কথাবোৰ সকলোবোৰ লগায়। সেইকাৰণে একোৱে নোকোৱা হ'লোঁ। একেবাৰে মনে যিটোকে কাম কৰিবলৈ কয় সেইটোকে কাম কৰি থাকোঁ। তথাপিও মানুহগৰাকীক শান্তি লগাব নোৱাৰি অ'। সঁচাকৈ দেই, বোৱাৰী মানুহ কেতিয়াও নিজৰ ছোৱালী বুলি সিহঁতে নাভাবে। আমিহে নিজৰ শাহু মা বুলিকে ভাবোঁ। কিন্তু সিহঁতি বোৱাৰীকে ৰাখে। নিজৰ ছোৱালী বুলি ভবা হ'লে মোক ইমান এনেকুৱা কষ্ট কেতিয়াও নিদিলেহেঁতেন। অন্ততঃ ঘৰলৈ যাবলৈ দিলেহেঁতেন মোক। মোৰ নিজৰ মাজনীলৈ, মোৰ নিজৰ দেউতাটোলৈ জানো মোৰ মনত পৰি নাথাকে? হা, এনি টাইম মনতে পৰি থাকে। কিমান দিন হ'ল অকল ফোনতহে কথা পাতোঁ। এই ফোনত কথা পাতিলেও এওঁক আহি লগাবহি, এই ফোনত বোলে দিনটো কথাই পাতি থাকে। এনেকৈ হ'লেনো কেনেকৈ হ'ব বাৰু? কথাবোৰ অকণমান বুজাবুজি মাজেৰে চলিব লাগে। আৰু এওঁ মোৰ কথাটো বিশ্বাসেই নকৰে, মাৰ কথাটোহে বিশ্বাস কৰে। বেছি উল্টা পুল্টা কৰিব নহয়, এইখন ঘৰ এৰি থৈ মই গুচি যামগৈ। ইমান অশান্তিত জীৱন কটাব নোৱাৰোঁ আৰু মই। নিজৰ মানুহজনী যদি নিজৰ ঘৈণীয়েকক যদি লগ নিদিয়ে, মই এখন ঘৰত কাক কি লৈ আশা পাতি মই জীয়াই থাকিম? হা, তাতকৈ মাৰ ঘৰত থকাই ভাল আছে। মানুহে কয় এখন ঘৰত যদি এটা ল'ৰা থাকে, সেইখন ঘৰলৈ যোনজনী বোৱাৰী যায় নহয়, বহুত বোলে একদম ভাগ্যশালী হয় বোলে। এতিয়া মইহে গম পাইছোঁ মই ভাগ্যশালী নে মই কি। দেখুৱাহে কাজিয়া নহয়, ভিতৰি কিমান খুটখাট হৈ থাকে। সেইবোৰ সকলোবোৰ মই গম পাওঁ। যোনে বিয়া হয় কোনেহে গম পায়। ল'ৰা এটা হ'ল কি হ'ল, সকলোবোৰ মাকৰ মতে উদ্ভৱ কৰে। মাকে যিটোকে কৰিবলৈ কয় সেইটোৱে কৰে। আৰু যিটো কৰিবলৈ নকয় নহয়, হৈ গ'ল আৰু সেইটো বস্তু ওচৰো নাচাবে। মানুহে ভাবে এটা ল'ৰা থকা ঘৰত বোৱাৰীজনী বৰ সুখৰ হয়। সুখী হয়, কিন্তু চব নহয়। যেনেকৈ মই এখন ঘৰত যিবোৰ কষ্ট খাই আছোঁ নহয়, অকল মই বুজি পাওঁ। তাতকৈ চাগে 10টা ল'ৰা ছোৱালী থকা হ'লে মই অকণমান সুখত থাকিব পাৰিলোহেঁতেন। এটা ল'ৰা হৈ পেলাই মই যিবোৰ অসুবিধাৰ সন্মুখীন হৈছোঁ, একো এটা মানুহজনক ক'ব নোৱাৰোঁ। প্ৰতিটো কথা যোৱা মাক সোধাকে যোৱা, আমুকটো কৰোঁনে যোৱা মাক সোধাকে যোৱা। সকলোবোৰ মাককে সুধিবলৈ কয়। মই মাকলৈ বিয়া হৈ আহিলোঁ, মই তোলৈ বিয়া হৈ আহিলোঁ। মানুহজনক বুজাই মই নোৱাৰিলোঁ আৰু। নাজানো আৰু কি হ'ব। এনেকৈ মই সদায় সহ্য কৰি থাকিব নোৱাৰোঁ। যিদিনাখন মই ৰুদ্ৰমূৰ্তি দেখাম নহয়, সকলোবোৰ একদম মই কৈছোঁ নহয়, চেছ কৰি থৈ যামগৈ মই। সঁচাকৈ মনবোৰ একেবাৰে ভাল নালাগে। এনেকুৱা যদি সদায় হৈ থাকে, মই এখন ঘৰত কেনেকৈ থাকিম বাৰু ভালদৰে? মানুহজনক বুজাই মই নোৱাৰিলোঁ। নাজানো আৰু ভগৱানে মোৰ কপালত এয়া চাগে দুখেই লিখি পঠিয়ালে। বোৱাৰী, বোৱাৰী। মা কওক। কি হ'ল, আজি ভিতৰৰ পৰা নোলাওঁ বুলি ভাবিছা নেকি? অথনিৰ পৰা লক্ষ্য কৰি আছোঁ মই। ভিতৰতে সোমাই দেখোন কিবা কিবি ভুনভুনাই আছা। কি হ'ল, ইয়াৰ লগত কিবা লাগিলা যেন পাইছোঁ মই। নাই মা, তেওঁৰ লগত মই কি লাগিম আৰু এদিন দুদিন লাগিলোঁ বুলি আৰু সদায় নালাগো নহয়। কওকচোন কিয় মাতিছিলে মোক? সময়টো দেখিছানে নাই তুমি? এই চাহপানীটোপা দিব লাগে বুলি খবৰ নাই, হয় নাই? সদায় আৰু মাতি কৈ থাকিব লাগে। চাহপানীটোপা দিয়াগে ব'লা, সময় হ'ল নহয়। হয়তো আকৌ, মই সময়টোলৈ লক্ষ্যই কৰা নাছিলোঁ। ব'লক মা, মই চাহ বনাওঁগৈ ব'লক। আৰু হেৰি, চাহকণ দিয়াৰ পিছত কাপোৰকেইটা তিয়াই থোৱাই আছে। এই পটককৈ খচি পেলাই মেলি দিবাচোন। এই ৰ'দটো অকণমান ওলাইছে, এই ৰ'দটো অকণমান ওলাওঁতে এই কাপোৰকেইটা মেলি লওঁ, নহ'লে সেই নুশুকাব পিছত। নুশুকালে বৰ গোন্ধাই নহয় দেই। পটককৈ সেই মেলি দিবাগে তুমি। ঠিক আছে মা, হ'ব ব'লক। কাপোৰকেইটা দেখোন সদায় ময়ে ধুই দিওঁ, আৰু বেলেগকেনে মোক কেলৈ ক'ব লাগে? নহয়, তুমি ভিতৰতে সোমাই আছা নহয় আকৌ। বাহিৰত ৰ'দ দিছে নে বৰষুণ দিছে একো গম নোপোৱা যে, সেইটো কাৰণেহে ক'বলৈ আহিলোঁ। হ'ব, মই ক'লা নহয় যে বৰষুণ দিলে মই নুশুনিম। আৰু খিৰিকীখন দেখোন আছেই, ৰ'দ দিলে মই এনেও দেখিমেই।
কি হ'ল বোৱাৰী? আজি দেখোন মুখখন বৰকৈ চলিছে, একদম দোকানৰ পৰা অনা চোকা কেঁচিখনৰ নিচিনাকে। একো নাই হোৱা মা, আপুনি কথাবোৰ তেনেকৈ কৈছে যে সেইটো কাৰণে মই উত্তৰবোৰ তেনেকৈ দিব লগা হৈছে। আহক চাহ বনাওঁগৈ। দেখিছোঁ এই দেখোন বেছিকৈ বাঢ়িছে। তোৰ এই চপৰা তেল কেনেকৈ খুৱাম চাই থাক তই। মোৰ মুখে মুখে কথা কোৱা এই হান তই পাবিয়ে। আজিলৈকে মোৰ এই জন্ম দিয়া ল'ৰাটোৱে মোৰ মুখে মুখে কথা ক'বলৈ সাহস নাপালে, তই সেই লোকৰ ঘৰৰ পৰা অনা বোৱাৰীজনীয়ে মোৰ মুখে মুখে কথা ক'বলৈ সাহস ক'ত পালি তই? তোক চাই থাক মই। মা আকৌনো ক'ত লাগি ধৰিলে? আহক চাহ হৈ গ'ল। যাওঁ চাহটোৰ পৰা খাই লওঁগৈ। ল'ৰাটো আহক আজি। মই ইয়াক উল্টাই পুল্টাই কথা লগাই এইক আজি মাৰ খুৱাব লাগিব। এই বেছি তেল ফাটিছে, মোক ইমান মুখে মুখে কথা ক'বলৈ তাই ক'ত সাহস পালে? মাকে বাপেকে একো দিব নোৱাৰেতো, ইয়াত চব পাইছে যে। গিৰিয়েকৰ চাকৰি আছে আৰু যিটোকে লাগ বুলি ক'লে সেইটোকে বস্তু পায়। সেইকাৰণে তাই তেল ফাটিছে। আই তোৰ তেল, এই চপৰা তেল কেনেকৈ খহাম তই চাই থাক। মা, তই আহিলি বোপা, তই আহিলি? মা আহিলোঁ মই। কি হ'ল তুমি যে এনেকৈ আছা? কিবা হ'ল নেকি? কিনো হ'ব আৰু বোপা, এখন ঘৰত থকাতকৈ তই মোৰ বৃদ্ধাশ্ৰমত থৈ আহিবি নহ'লে বৈ। এখন ঘৰত অকণো মোৰ সুখ শান্তি নাইকিয়া হৈছে, বোপা। তই অফিচলৈ গুচি গ'লে বোৱাৰীয়ে মোৰ লগত বহুতখিনি অত্যাচাৰ কৰে বোপা। মই তোক কি বুলিনো ক'ম আৰু। তই আকৌ নাভাবিবি মই তোৰ ঘৈণীয়েৰৰ কথা লগাইছোঁ বুলি, কিন্তু তাই মোৰ লগত বহুত অত্যাচাৰ কৰে। সেইকাৰণে এখন ঘৰত একেবাৰে থাকিবলৈ মন নোযোৱা হৈছে মোৰ। এখন ঘৰত থকাতকৈ মই বৃদ্ধাশ্ৰমতে থাকি বহুত সুখ পাম, বহুত শান্তি পাম। বৈ বোপা, মোক বৃদ্ধাশ্ৰমতে থৈ আগে বৈ। এইবোৰ তুমি কি কৈছা মা? তুমি আকৌ বৃদ্ধাশ্ৰমলৈ কেলৈ যাবা? আৰু প্ৰতিমাই তোমাক কি ক'লেনো? মানে কি হ'ল তোমালোকৰ? মই একোৱে ধৰিব পৰা নাই। তাই মোক আজি বুলিয়ে নহয়, তই অফিচলৈ যোৱা পিছত সদায় অত্যাচাৰ কৰে। খালি মই তোৰ আগত একো নকওঁ আৰু, তদি বোলো বিয়াই ঘৈণীয়েক দুয়োটাই কাজিয়া লাগি বুলি একো নোকোৱা হ'লো মই। কিন্তু এনেকৈ জানো কোনোবাই সদায় সহ্য কৰিব পাৰে? তই কচোন। তই অফিচলৈ যোৱাৰ পিছত তাই মোৰ সদায় অত্যাচাৰ কৰে। চাহ পানী অকণো নিদিয়ে, ভাত কেইটামান নিদিয়ে, গম পাওঁ? মাতি আনিব লাগে, ৰুমতে অকল সোমাই থাকিব। অকল মই বুঢ়ী মানুহজনী থাকোঁ, মই কি কৰিছোঁ কি নাই তাই খবৰ ল'বলৈ আহৰি নাই পাই। গম পাওঁনে? আজি বোলো যোৱাচোন, বোলো চাহ পানী অকণ বনাই আনাগে, সেইষাৰহে ক'বলৈ পালোঁ। যিখন একেবাৰে ৰেককৈ ধৰিছে মোক, গম পাওঁনে? সেইকাৰণে কৈছোঁ বৃদ্ধাশ্ৰমত থৈ আগে। প্ৰতিমাই তোমাক এনেকুৱা কৰে, আৰু ইমান দিনে যদি তাই এনেকুৱা কৰি আছে, তুমি মোৰ আগত কোৱা নাই কেলে? মা, কোৱা নাই কেলে? এইখন ঘৰৰ পৰা তুমি ওলাই যাব নালাগে। ওলাই যাব লগা হ'লে, দৰকাৰ হ'লে তাই যাব এইখন ঘৰৰ পৰা। গম পোৱা নে? তুমি মোৰ মা হয়, তুমি মোৰ বুকুৰ আপোন হয় মা। তুমি এইখন ঘৰৰ পৰা ক'তো যাব নোৱাৰা। ৰ'বা, এই সিদ্ধান্ত মই আজি এতিয়াই লৈ আছোঁ। আৰু ইমান দিনৰ পৰা তোমাৰ লগত যদি অত্যাচাৰ তাই কৰি আছে, তুমি মোক কিয় কোৱা নাই বাৰু? ইমানখিনিলৈকে তুমি কিয় থৈ দিছিলা? এই মই কাহানি পাই ঘৰৰ পৰা উলিয়াই পঠিয়ালোহেঁতেন। গম পোৱা নে তুমি? ৰ'বা, মই আজিয়ে যি আছে আজিয়ে হ'ব চব। নালাগে তই বোপা, তই তাইক একো নকবি। তাই জানো তোক সঁচা কথা ক'ব? তাই তোক এক্টিঙে কৰি দেখাব, এইবোৰ একো নাই কোৱা বুলিয়ে ক'ব, মই মিছা মতা বুলিয়ে ক'ব তোক। সেইকাৰণে কৈছোঁ নালাগে থ পাই, কাজিয়াখন লাগি কথাবোৰ বহলাব নালাগে, ওচৰৰ মানুহক শুনাব নালাগে, হ'ব দে, তাই থাকো এখন ঘৰত, আৰু মোক থৈ আহিবিবই বাবা। মা, তুমি মোক আৰু এটা কথাও নক'বা। মই কৈছোঁ নহয়, এইখন ঘৰৰ পৰা যাব লগা হ'লে প্ৰতিমা যাব, তুমি নহয়। তুমি ৰ'বা, এই সিদ্ধান্ত মই এতিয়া লৈ আছোঁ। তুমি অকণমান সময় দিয়া মোক। তই এতিয়া মছলা ভাবি তোৰ চপৰা তেল এনেকেই খহাম বুলি কৈছিলোঁ মই। তই মোক চিনি পোৱা নাই। মোৰ ওপৰত তাই মাত মাতিবলৈ আহে। এই বুঢ়ীক, বগীমাই বুঢ়ীক তাই চিনিয়ে পোৱা নাই চাল্লা। যাওঁ, ময়ো সেই বেৰতে কাণখন লগাই সিহঁতৰ কাজিয়া মজা লওঁগৈ। দেউতা আকৌ গাটো কেনেকৈনো বেয়া হ'ল হঠাৎ? মই এতিয়া কি কৰোঁ বাৰু? মই কেনেকৈ যাওঁ এতিয়া? যাবলৈ বা মোক দিয়ে নে নিদিয়ে নে? দেউতাৰ গা বেয়া, মই যদি কাষত নাথাকোঁ কেনেকুৱা লাগিব বাৰু? মায়ে বহুত আশা দেখা কৰি মোলৈ ফোন কৰিছে। জানো চা, ফোন কৰিলে মই যাম নেকি? যদি মোক যাবলৈ নিদিয়ে মই কি কৰিম বাৰু? এওঁ মতেতো এইখন ঘৰ নচলেই, মাৰ মতেহে চলে। মায়ে মোক যাবলৈ দিবই নে নিদিয়েই নে? কি কৰিম বাৰু মই? নাই, আজি কেনেবাকৈ হ'লেও মই ঘৰলৈ যাবই লাগিব। এওঁলোকৰ কথা নহয়। মোৰ দেউতা গা বেয়া, মইহে জানিছোঁ মোৰ কেনেকুৱা লাগিছে। মায়ে অকলে গ'লে কি কৰিব? ভাইটিটো ঘৰত নাই, মায়ে অকলে কোনফালে কেনেকৈ নিবনো বাৰু?
নাই মই আজি যাবই লাগিব এওঁ আহিলে মানে মই সকলোবোৰ কথা ক'বই লাগিব প্ৰতিমা কি হ'ল আপুনি ইমান খঙত আহিছে যে সকলোবোৰ জানিও এক্টিং কৰিবলৈ আহিছা তুমি মোৰ আগত হা তুমি মোৰ মাক এনেকুৱা অত্যাচাৰ কৰিবলৈ ক'ত সাহস পালা তুমি মই আকৌ মাক কি কৰিলোঁ কি কৰিলোঁ তুমি নাজানা নেকি কি কৰিলোঁ সকলোবোৰ নিজে জানি বুজি কৰিছা নহয় এতিয়া মোৰ আগত এক্টিং কৰি নেদেখাবা কি কৰিলোঁ বুলি দেই মই কৈ দিছোঁ মই সুধিছোঁ যে তুমি এইবোৰ কৰিবলৈ মাক ক'ত সাহস পালা কথাবোৰ চালে বেৰে কোবাই নক'ব কি হৈছে ডাইৰেক্ট কওক মই কোনো ফালৰ পৰা টেনশ্যন ল'বলৈ নোৱাৰা হৈ গৈছোঁগৈ গম পাইনে আপুনি কোনফালে মই টেনশ্যন ল'ম মোৰ দেউতাৰো গা বেয়া মায়ে এতিয়া ফোন কৰিছে মোক ঘৰলৈ মাতিছে আপোনাক সুধি একো লাভে নাই মইতো আকৌ মাৰ পৰাই পাৰ্মিশ্যন ল'ব লাগিব মায়ে যদি যাবলৈ কয় মই তেতিয়াহে যাব পাৰিম নহয় জানো ঘৰলৈ যাওঁ যদি ভালেই হ'ব একেবাৰে টালি টোপোলা বান্ধি এইখন ঘৰৰ পৰা ওলাই যাবি তই মোৰ মাক এইখন ঘৰৰ পৰা ওলাই যাবলৈ ক'বলৈ ক'ত সাহস পালি হা ক'ত সাহস পালি এইবোৰ আপুনি কি কথা কৈছে মই মাক ঘৰৰ পৰা ওলাই যাবলৈ কেতিয়া ক'লোঁ কি কেতিয়া ক'লোঁ তই আকৌ মোক সুধিছোঁ যে তই নিজে নাজান নেকি কেতিয়া ক'লি আপুনি কি কথাবোৰ কৈ আছে মই সঁচাকৈ বুজি পোৱা নাই আকৌ এটা নতুন টেনশ্যনে আৱৰি ধৰিলে দেখোন মোক কি হ'ল কওকচোন কথাবোৰ ভালকৈ কওক মই নথকাৰ অৱস্থাত তই মোৰ মাক অত্যাচাৰ কৰিবলৈ কেনেকৈ সাহস পালি হা কেনেকৈ সাহস পালি তোক এখন ঘৰলৈ বোৱাৰী কৰি আনিছোঁ যেতিয়া তোক মোৰ মায়ে যিবোৰ কথা কয় তই সকলোবোৰ কথা শুনিবই লাগিব তই মাৰ মুখ আগত চাহ পানী টোপা ভাত কেইটামান দিবই লাগিব তই ইয়াৰ আওসা ধৰিলে মানে কেনেকৈ হ'ব কামৰ আওহা মই ধৰোঁ বুলি আপোনাক কোনে ক'লে আৰু মাক দেখোন মই সকলোবোৰ কাম কৰিয়ে দিওঁ চাহ পানী টোপা ভাত কেইটা দেখোন মুখাওতে দিওঁ আৰু সকলোবোৰ কামেই কৰোঁ মই তেওঁ কোৱা মই তেওঁক কেতিয়াও অত্যাচাৰ কৰিলোঁ এইবোৰ আপোনাক কোনে কৈছে যোনে কৈছে বহুত মিছা কথা কৈছে এইখিনি সদায় মোৰ লগত হয় আপোনাক মই খালী নকওঁ একো গম পায়নে আপুনি অফিচলৈ যোৱাৰ পিছত এই অত্যাচাৰ মোৰ ওপৰত চলে মই মাৰ ওপৰত অত্যাচাৰ নকৰোঁ মই ইমান জ্ঞান পৰি খোৱা মানুহ নহয় গম পায় আপুনি হ'ব কোনে কাৰ ওপৰত অত্যাচাৰ চলাই আজি মই সকলোবোৰ কথা গম পালোঁ তোক মই এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ তোৰ দেখোন একদম মুখখন বহুত ভলে ভালা চেহেৰা হা তোৰ মুখখন চাই যদি কোনোবাই যদি তোৰ যদি কথা শুনে নহয় ই মৰিলে আৰু গম পাৱ তোৰ লগত যোন থাকিব শুনে গম পাব এই মোৰ মায়ে মৰিবলৈনো কেইটা দিন আছে হা এইখন পৃথিৱীৰ পৰা যাবলৈ কেইটা দিন আছে তেওঁ এতিয়া ইমান ঘূৰ মিছা কথা নকয় বুজিছ তই এক নম্বৰ কলি তই কলি এখন ঘৰৰ কাৰণে তই এইখন ঘৰৰ পৰা ওলাই যাবি তোৰ অত্যাচাৰত মায়ে বৃদ্ধাশ্ৰমলৈ যামগৈ বুলি কৈছে গম পাৱ তই এইখন ঘৰৰ পৰা ওলাই যাবি তই হয় নেকি তাৰমানে এইবোৰ কথা আপোনাক মায়ে লগাইছে নহয় জানো মায়ে ঠিকেই কৈছে দিয়ক এখন ঘৰত ময়ে কলি আপুনি ঠিকেই কৈছে এখন ঘৰত কলি মই আৰু মাৰ ওপৰত মই অত্যাচাৰ চলাওঁ মাক মই একো লালন পোষণ নকৰোঁ গম পায়নে আপুনি যোৱাৰ পিছত মাক মই সদায় অত্যাচাৰ কৰোঁ গম পায় হ'ব বাৰু দিয়ক আজি আপুনি সকলোবোৰ কথা গম পালে তাৰ কাৰণে মোৰ বহুত ভাল লাগিছে গম পায়নে হ'ব যদি আপুনি ভাবিছে মই মাক অত্যাচাৰ কৰোঁ বুলি সেইকাৰণে যদি আপুনি মোক এখন ঘৰৰ পৰা উলিয়াই পঠিয়াম বুলি ভাবিছে হ'ব মই যাবলৈ ৰেডি আছোঁ খালি যদি অকণমান সময় পায় এই ওচৰ চুবুৰীয়া মানুহবোৰক সুধিব মোৰ কথা মই মাক অত্যাচাৰ কৰোঁ নে মায়ে মোক অত্যাচাৰ কৰে মই বাৰু ঠিকে আছে মিছা কথা কৈছোঁ কিন্তু ওচৰ চুবুৰীয়া মানুহবোৰে মিছা কথা নকয় নহয় তেওঁলোকক সুধিব আপুনি তাৰপিছত আপুনি পস্তাব কোনে সঁচা কথা কৈছিলে কোনে মিছা কথা কৈছিলে সঁচাকৈ আজি মই আপোনাক মোৰ স্বামী বুলি ক'বলৈ মই লাজ পাইছোঁ বহুত লাজ পাইছোঁ আপুনি এনেকুৱা এজন স্বামী যিয়ে মাকৰ কথা মতে সকলোবোৰ কাম কৰে কিন্তু ঘৈণীয়েকৰ সুখ দুখ ক'ত আছে সেইবোৰ আপুনি অকণো চিন্তা নকৰে ইমান দিন থাকিলে এই 4-5 বছৰৰ মূলত থাকিলে কিন্তু আপুনি মোক বুজিয়ে নাপালে মই মাক অত্যাচাৰ কৰোঁ বুলি আপুনি মোক লাষ্টত বদনাম দিলে নহয়নে বাৰু হ'ব বাৰু দিয়ক এইখন ঘৰৰ পৰা হাঁহি মুখেই মই ওলাই যাম আপোনালোকে শান্তিত থাকক ভালদৰে থাকক কিন্তু এটা কথাই মই কৈ থৈ গ'লোঁ যেতিয়া সকলোবোৰ কথা গম পাব তেতিয়া কিন্তু মোক বিচাৰি আপুনি আমাৰ ঘৰলৈ কেতিয়াও নাযাব আৰু ময়ো এখন ঘৰলৈ আৰু কেতিয়াও নাহোঁ আপোনালোকৰ লগত কোনো সম্পৰ্কই মই নাৰাখোঁ আৰু এই 4-5 বছৰ এখন ঘৰত মই বহুত কষ্ট পালোঁ বহুত সহ্য কৰি মই চলি আছিলোঁ কিন্তু নাই ইয়াৰ লাভ একো নহ'ল লাষ্টত দুখী ময়ে হ'লোঁ দুখ ময়ে পালোঁ সঁচাকৈ এই ভাল মানুহবোৰক ভগৱানে নেদেখে বুলি কয় যে সেয়াই হৈছে মোৰ লগতো মই ভাল বুলি কোৱা নাই কিন্তু মই অন্ততঃ মাক বহুত শান্তিত সুখত ৰাখিছিলোঁ মই মাক কষ্ট দিয়া নাছিলোঁ মই কৈছোঁ নহয় যোনদিনাখন আপুনি সকলোবোৰ কথা গম পাব সেইদিনাখন কিন্তু আপুনি মোক বিচাৰি নাযাব কেতিয়াও হ'ব নিজকে বৰ ভাল বুলি চাৰ্টিফিকেট দিব নালাগে মোক কি জন্ম দিয়া মায়ে মোক কি মিছা কথা ক'ব হা মিছা কথা ক'ব তাৰমানে তই সঁচা মা মিছা আমাৰ নহয় জানো হ'ব বুলি কৈছোঁ নহয় মই মিছা মই বেয়া মই এখন ঘৰৰ পৰা ওলাই যাম এতিয়াই যা তই এতিয়াই যা মোৰ চকুৰ আগৰ পৰা এতিয়াই ওলাই যা তই কাজিয়াখন বোলো মই তাইক বোলো দুচাটমান দিয়ক বা অকণমান ধমকি দিয়ক বুলিহে লগাইছিলোঁ এতিয়া দেখোন কথা কৈ বিষম হৈছেগৈ
মই কিবা এটা কৰিব লাগিব। বোৱাৰীজনী এখন ঘৰৰ পৰা গুচি গ'লেগৈ, সকলোবোৰ কাম মই অকলে কেনেকৈ কৰিম? মই দেখোন বুঢ়ী হৈ আহিছোঁ আৰু থাকিমনো কেইদিন? ল'ৰাটোনো কাৰ লগত থাকিব বোৱাৰীজনী যদি ঘৰলৈ যায়গৈ? মই কিবা এটা কৰিব লাগিব। নাই নাই, মই এই চকুৰ আগতে ইমান ভাল সংসাৰখন ভাঙি যোৱাটো মই কেতিয়াও দেখিব নিবিচাৰোঁ। নাই, মই কিবা এটা কৰিব লাগিব। ইমান ডাঙৰ পাপ কাম কৰিলে ভগৱানে মোক কেতিয়াও মাফ নকৰিব। নাই, এনেকুৱা মই কেতিয়াও কৰিব নোৱাৰোঁ। মই এইবোৰ মিছা মিছা কথা কৈ বাবাহঁতৰ সংসাৰখন ভাঙিব নোৱাৰোঁ। মই বাবাক ক'বই নালাগিছিলে এইবোৰ কথা। ইছৰাম, সঁচাকৈ বৰ ডাঙৰ ভুল কৰি দিলোঁ মই। বাবা, ঐ বাবা, আছোন এফালে। অঁ মা, কোৱা। তুমি চিন্তা নকৰিবা, আজিৰ পৰা তোমাক কোনেও অসুবিধা নিদিয়ে আৰু কোনেও অত্যাচাৰ নকৰে। আজিৰ পৰা তুমি বিন্দাছ থাকিব পাৰিবা। গম পাইছানে? ইমান দিনে তোমাৰ লগত হোৱা অত্যাচাৰৰ কাৰণে মোকে মাফ কৰি দিবা মা, মোক মাফ কৰি দিবা। ইয়াৰ কাৰণে জগৰীয়া মই প্ৰতিমাক আনিবই নালাগিছিলে, সঁচাকৈ দেই। নহয় বাবা, আচলতে দুখটো মোৰ গাতে। মই তোক বোৱাৰীৰ বিষয়ে যিবোৰ কথা কৈছিলোঁ সেইবোৰ সকলোবোৰ মিছা আছিলে। তাইক বোলো দুধমকমান বা দুচাটমান দিয়ক বুলিহে মই এনেকৈ কৈছিলোঁ তোক। কিন্তু এই সৰু কথাই যে বৰ ফটাকে ঠাই জ্বৰ হ'ব বুলি মই ভবাই নাছিলোঁ। বাবা, তোক মই মিছা কথাহে কৈছিলোঁ। কি এইবোৰ তুমি কি কথা কৈছা মা? অঁ বাবা, মইতো সঁচা কথাই কৈছোঁ। মই আচলতে তোক বোৱাৰীৰ বিষয়ে যিকেইটা কথা ক'লোঁ গোটেইকেইটা মিছা আছিলেও। আচলতে তাইকহে মই অত্যাচাৰ কৰোঁ। তাইকহে মই তই অফিচলৈ যোৱাৰ পিছত নানা ধৰণৰ গালি গালাজ পাৰোঁ। তাই মোক একোৱেই নকৰে অ'। তাই মনে মনে সকলোবোৰ কামেই কৰি যায়, সকলোবোৰ কথাই শুনে তাই মোৰ। বাবা, মই আচলতে তহঁতৰ সংসাৰখন এনেকৈ ভাঙিব বুলি ভবা নাছিলোঁ। আৰু মই জীয়াই থাকোঁতে মোৰ চকুৰ আগত তহঁতৰ সংসাৰখন ভাঙিবলৈ কেতিয়াও দিব নোৱাৰোঁ। বাবা, তই যা, বোৱাৰীক ৰখাগে বাবা। এইবোৰ তুমি কেনেকুৱা কাম কৰিলা হা? তুমি কেনেকুৱা কাম কৰিলা এইবোৰ? তুমি মোৰ মা নে তুমি অইন কিবা? হা, নিজৰ পুতেকৰ সংসাৰখন এনেকৈ চকুৰ আগত ভাঙি যাবলৈ দিছা তুমি? আৰু তাতো সঁচা কথা হ'লেও বেলেগ কথা। এই মিছা কথাবোৰ কৈ তুমি এইবোৰ কি কৰিবলৈ ওলাইছিলা মা? কি কৰিবলৈ ওলাইছিলা তুমি? মই প্ৰতিমাক ইমান বেয়াকৈ ক'লোঁ, কিমান কি তাইক মই কথা ক'লোঁ। এতিয়া তাইক মই কেনেকৈ মই মুখখন দেখাম? তাইৰ কেনেকৈ মুখ দেখাম? ইমান ভালকৈ চলি থকা সংসাৰখনত তুমি জুই লগাবলৈ বিচাৰিছিলা মা? হা, জুই লগাবলৈ বিচাৰিছিলা তুমি? তোমাক মই এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ। তুমি জানানে, ইমান দিনে আজিলৈকে প্ৰতিমাই তোমাৰ বিৰুদ্ধে মোক এটা কথাও লগাই নাপালে। তুমি তাইক যিমান অত্যাচাৰ কৰিলেও তাই এটা কথাও লগাই নাপালে মোক, জানানে তুমি? আৰু তুমি কি কৰিব ওলাইছিলা? চি সঁচাকৈ তোমাক মোৰ আজি মোৰ নিজৰ মা বুলি ক'বলৈ বহুত লাজ লাগিছে, মোৰ লাজ লাগিছে। তুমি নিজৰ পুত্ৰৰ এইখন সুখৰ সংসাৰখন তোমাৰ সহ্য নহ'ল। বাবা, তই মোক মাফ কৰি দে। মাফ কৰি দে। তই যাচোন, তই বোৱাৰীক প্ৰথমতে ৰখাগৈ যাচোন বাবা, যা। সঁচাকৈ মই বৰ বেয়া কাম কৰিবলৈ ওলাইছিলোঁ। প্ৰতিমা, মোক তুমি পাৰা যদি মাফ কৰি দিয়া। আৰু এইখন ঘৰৰ পৰা তুমি কলৈকো নাযাবা। মই তোমাৰ কথা একো নজনাকৈ মাৰ কথা শুনিয়ে ভালে বেয়া ঢেৰ কথা ক'লোঁ তোমাক। প্ৰতিমা, তুমি এইখন ঘৰৰ পৰা ক'তো নাযাবা প্ৰতিমা। মোক মাফ কৰি দিয়া। এই ভুলৰ কাৰণে বৰ লাজ পাইছোঁ আজি মই। নজনা নুশুনাকৈ তোমাক ইমানখিনি কথা কেতিয়াও ক'ব নালাগিছিলে মই। মোক আকৌনো কিয় মাফ খুজিব লাগে আপুনি? মই এখন ঘৰৰ কাৰণে ক'লি, মই এখন ঘৰত চবকে অত্যাচাৰ কৰোঁ, সেইকাৰণে এখন ঘৰৰ পৰা ওলাই যাব লৈছোঁ। এতিয়া আকৌ আপুনি মোক মাফ খুজিছে যে? বোৱাৰী, পাৰা যদি তুমি মোকো মাফ কৰি দিয়া। আচলতে সকলোবোৰ ভুল মোৰ এই ল'ৰাটোৰ গাত ভুল নাই। তুমি তাক বেয়াকৈ নক'বা। তাক মই যিবোৰ ক'লোঁ সেইবোৰ মতে গৈহে তোমাক ধমক দিলেগৈ। মই তাক মিছামিছিকৈ কথা লগাইছিলোঁ তোমাৰ বিষয়ে লৈ। বোৱাৰী, মোক মাফ কৰি দিয়া। মই আজিৰ পৰা এনেকুৱা আৰু কেতিয়াও নকৰোঁ। এই যে সৰু ভুলটোৱে গৈ ইমান কাল দুবৰাব মই কেতিয়াও ভবা নাছিলোঁ। আৰু এনেকুৱা মই কাহানিও নকৰোঁ। আৰু মই ভাল হ'ম বোৱাৰী, মই ভাল হ'ম। মৰিবলৈনো মোৰ কেইটা দিন আছে। এতিয়াও আৰু এইবোৰ কৰিলে মানে মোক জমে ভাল ঠাই নিদিয়ে আৰু। গম পাইছানে বোৱাৰী? মই ভাল হ'ম, তুমি চিন্তা নকৰিবা। আৰু তুমি এখন ঘৰৰ পৰা ক'তো নাযাবা। এখন ঘৰৰ কাৰণে কলি মইহে আচলতেও, তুমি কলি নহয়। তুমি ইমান ধুনীয়াকৈ ঘৰখন ভালকৈ চলাই নিছিলা। যিটোকে লাগ বুলি কওঁ সেইটোকে তুমি মুখৰ আগত দিয়াহি। বোৱাৰী, মই আচলতে ল'ৰাটোক মিছাকৈ একো ক'বই নালাগিছিলে। তুমি মোক মাফ কৰি দিবানে বোৱাৰী? মাফ কৰি দিবানে? নিজৰ মা বুলি ভাবি তুমি মোক মাফ কৰি দিয়া বোৱাৰী। অঁ প্ৰতিমা, তুমি মাফ কৰি দিয়া। এনেকুৱা আৰু কেতিয়াও নকৰোঁ। মই আজিৰ পৰা লোকৰ কথা শুনি তোমাক আৰু কেতিয়াও বেয়াকৈ নকওঁ।
বেয়াকৈ নকওঁ তুমি মাফ কৰি দিয়া তোমাৰ বাদে মাৰ বাদে আৰু মোৰ কোনোৱেই নাই তুমি যদি মোক এৰি থৈ গুচি যোৱা মই কাৰ লগত থাকিম কোৱাচোন কাৰ লগত থাকিম অকণমান ভুল বুজাবুজি হৈছিলে তাৰ কাৰণে মোক মাফ কৰি দিয়া মই কথা দিছোঁ তোমাক এনেকুৱা আৰু মই তোমাৰ লগত কেতিয়াও নকৰোঁ হ'ব আৰু দিয়ক এতিয়া আপোনালোকে মোক মাফ খুজি মোক লাজত পেলাব নালাগে মাক মই বহুত মৰম আৰু শ্ৰদ্ধা কৰোঁ সেইকাৰণে মাক মই সকলোবোৰ কামেই কৰি দিওঁ সকলোবোৰ বস্তু মুখৰ আগত দিওঁ মই কিন্তু মায়ে যে মোৰ প্ৰতি ইমান বেয়া ভাৱ ৰাখিছিলে মই কেতিয়াও ভবা নাছিলোঁ ইমান যে এনেকুৱা এটা চক্ৰান্ত চলাব মই কেতিয়াও ভবা নাছিলোঁ মাক মই নিজৰ বুলিয়েই ভাবোঁ কিন্তু মায়ে মোক নিজৰ বুলি ভাবিব নোৱাৰিলে হ'ব আৰু আপোনালোকে মোক মাফ খুজি মোক আৰু লাজত নেপেলাব আৰু কাহানিও এনেকুৱা নকৰিব দেখিছে নহয় মা ইমান এটা সাধাৰণ সৰু ভুলৰ কাৰণে আজি কি ৰূপ লৈছিলেগৈ এনেকুৱা আৰু কেতিয়াও নকৰিব আপুনিনো থাকিব কেইদিন আৰু আপোনাৰ বাদে ল'ৰাটোৰনো আৰু কোন আছে কওকচোন আপুনি হা আমিতো সকলোবোৰ একেলগে মিলাজুলিয়ে থাকিব লাগিব হয় বোৱাৰী হয় মই সকলোবোৰ উপলব্ধি কৰিছোঁ মোক মাফ কৰি দিয়া মই সলনি হ'ম আজিৰ পৰা মই সলনি হ'ম হ'ব দিয়ক মা এতিয়া আৰু মাফ খুজি থাকিব নালাগে আজিৰ পৰা তিনিটা আমি ভালকৈ মিলিজুলিয়ে থাকিম পিছে এটা কথা নহয় মই ঘৰলৈ যাব লাগিব আজি মোৰ দেউতাৰ গাটো অত্যন্ত বেয়া মা মই ঘৰলৈ যাব পাৰিমনে বাৰু বোৱাৰী তুমি মোক আৰু এইবোৰ সুধি লাজত পেলাব নালাগে আজিৰ পৰা তুমি মোক সুধি যাব নালাগে আজিৰ পৰা তোমাৰ স্বামীক সুধি পেলাই যাবা আজিৰ পৰা মোৰ ল'ৰাটোৱে সকলোবোৰ তোমাক ক'ব সি যি ক'ব সেইমতে কৰিবা মোৰ মতে আৰু কৰিব নালাগে বোৱাৰী অঁ হয় নেকি মা প্ৰতিমা ব'লা তোমাৰ লগত ময়ো যাম তোমাক বিয়া পাতি অনাৰ পিছৰ পৰা মই তেনেকৈ যোৱা হোৱাই নাই ব'লা তোমাৰ লগত ময়ো যাওঁ বিয়ৰ যেতিয়া গাটো বেয়া মইনো ঘৰত অকলে কেলে থাকিম বৈ আমি তিনিটাই আজি বিয়ৰ ঘৰলৈ যাওঁ হয় নেকি মা আহক তেতিয়াহ'লে আমি তিনিটা আজি আমাৰ ঘৰলৈ যাওঁ ব'লা বোৱাৰী